ৰাইজ আমাৰ ঘৰত ওলাইছে বিয়া আৰু কাৰ বিয়া ওলাইছে জনাই আছোঁ দেই ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ ব'লক। হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ অন্য এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এয়া ৰাতিপুৱা 7মান বজাতে মই আৰু বৰমা ওলাইছোঁ বাহঁতৰ ঘৰলৈ। আৰু যোৱাকালি যিহেতু মই আহিছোঁ সন্ধিয়া ৰঙিয়ালৈ আৰু আহিয়ে ইফালে ফল মূল প্ৰসাদ অলপ যোগাৰ কৰিছোঁ। কিয় জানেনে? কৈ আছোঁ ৰ'ব। মানে আমাৰ বাৰ ছোৱালী মানে মোৰ ভাগিনজনী তুলনি হৈছে আজি 3 দিন আৰু 3 দিনৰ মূৰতহে তাই খাব পাইছে। যিহেতু তাই ভাত খাই পেলাই তুলনি হৈছিলে। বহুত বেছি কষ্ট হয়, কিন্তু কি কৰিব, উপায়তো নাই। যিহেতু নিয়ম পালিবই লাগিব। এটা সময়ত আমিও এনেকুৱা নিয়মবোৰ পালন কৰিছিলোঁ, নহয়নে বাৰু? মোৰো খাই পেলাই হৈছিলে। তাৰ পাছতে এইফালে তাইক গুড়া দিলোঁ, কল দিলোঁ, গাখীৰ দিলোঁ আৰু প্ৰসাদখিনি খাই উঠিলে। যিহেতু নিয়ম খাবই লাগিব, তাইতো যিহেতু বেয়া পায়। আৰু এয়া হৈছে আমাৰ কইনাৰ ভনীয়েক আৰু মাক দেই। আমি যিহেতু ৰাতিপুৱা আহিছে, সিহঁতে মানে চাহে খোৱা নাছিলে। আৰু এইফালে আমাৰ কইনাৰ ভনীয়েকে পূৰা খোৱাতো ব্যস্ত আৰু খাই দিয়াতো ব্যস্ত। এইফালে কইনাৰ মাকে পূৰা ব্যস্ত খোৱাত। আৰু এয়া হৈছে আমাৰ কইনাৰ আইতাক। তাৰ পাছতে আমাৰ কইনাৰ ভনীয়েকৰ কথা শুনকচোন বাৰু। বিয়া আমি জানো বিয়া আমি কালি জানো বিয়া হয় না। আজিয়ে বিয়া। কালি কি হৈছে পিছে? মেকআপ আৰ্টিষ্ট হ'ব। মই মেকআপ কৰিব জানোৱে। কইনাৰ ভনীয়েকে হেনো মেকআপ আৰ্টিষ্ট মাতিছে। তাইৰ লগত মই কিবা অলপ মুখ চুপতি মাৰি আছিলোঁ আৰু মাৰি তাই গুচি গ'ল। তাৰ পাছতে দাদা দুজন আছিল কাম কৰি, সিহঁতৰ কাৰণে মই গাখীৰ, কল, চেনি, চাকু ৰেডি কৰিলোঁ। আৰু মইতো চাকু বহুত বেছি বেয়া পাওঁ বাৰু, হ'লেও সিহঁতক দিলোঁ। আৰু এইফালে কাপোৰ কানিবিলাক সকলোবোৰ ধুই দিয়া হ'ল আৰু ধুই মেলি সকলোবোৰ আজৰি কৰা হ'ল। তাৰপিছতে আমাৰ আহি পালে কইনাৰ মাহীয়েক। আমাৰ কইনাৰ মাহীয়েক আকৌ 4জনী দেই। 2জনী মানে সংসাৰৰ মায়াজালত সোমাইছে, সেই 2জনী আহোঁ বুলি আহিব নোৱাৰে। আৰু আমি 2জনী আৰু আহোঁ বুলি আহিব পাৰোঁ দিয়কচোন। ভাগিনীয়েকৰ তুলনি হৈছে আৰু আমি নাহিমনে বাৰু। বাকী যি কি নহওক, ভাত পানী বনাই মেলি আমি অকণমান ফেনৰ তলত বহিছোঁ। যিটোহে গৰম ৰাইজ, মানে কি ক'ম আৰু, এইটো বডিতে ইমান গৰম লাগে। তাৰ পাছতে এইৰ লগত অকণমান ফটো আমি কৰি আছিলোঁ। তাৰ পাছত এয়া হৈছে আমাৰ কইনাৰ মাকৰ অৱস্থা। মোৰ ভৰিত ধৰি আছে। কাৰণটো কিয় জানেনে? পিছত কৈ আছোঁ দিয়ক কাৰণটোৰ কথা। মাকে মানে কিবা কিবি কৈ আছিলে মোক। তাৰ পাছতে বাহঁতৰ ঘৰৰ পৰা আহি আমি 2জনী আহিলোঁ বজাৰলৈ, মানে অকণমান বজাৰ কৰিবলগীয়া আছিলে। আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে বাই বাই।